আপোনালোকক হাউজিঙৰ কনচেপ্ট যিটো মডাৰ্ণ কমাৰ্চিয়েল পিগাৰীৰ হাউজিঙৰ কনচেপ্ট আমাক ফেৰ'ইং ছেকশ্যন লাগে। ফেৰ'ইং মানে য'ত আমি পোৱালি কৰাওঁ। আমাক নাৰ্চাৰী ছেকশ্যন লাগে য'ত নেকি আমি মাকৰ পৰা আঁতৰাই পোৱালিখিনিক ৰাখোঁ। তাৰপিছত আমাক এটা গেষ্টেশ্যন ছেকশ্যন লাগে। গেষ্টেশ্যন ছেকশ্যন মানে প্ৰথম এমাহ ছাৰ্ভিচ কৰাৰ পিছত প্ৰথম এমাহ যেতিয়া প্ৰেগনেঞ্চি হয়, যিটো আমি ফাৰ্ষ্ট ট্ৰাইমিষ্টাৰ বুলি ক'ব পাৰোঁ। মানুহৰ ক্ষেত্ৰত যিটো ফাৰ্ষ্ট ট্ৰাইমিষ্টাৰ কয়, সেইটো গাহৰিৰ ক্ষেত্ৰত প্ৰথম মাহটোক আমি ক'ব পাৰোঁ। চ' প্ৰথম মাহত আমি ছিংগল ৰাখিব লাগে, কাৰণ সেইটো সময়তে এবৰ্চন হোৱাৰ চান্সেছ বেছি থাকে। পোৱালিবিলাক তেতিয়া ছেটেল হয় ইউটেৰাছ লাইনিঙত। গতিকে যাতে আমি ভাল ৰিজাল্ট পাওঁ, সেইকাৰণে আমি ছিংগল যদি আমি ফেৰ'ইং গেষ্টেশ্যন ছেকশ্যনত ৰাখিব পাৰোঁ, তেতিয়াহ'লে ভাল ৰিজাল্ট পোৱা যায়। বাহিৰত এনে গেষ্টেশ্যন ছেকশ্যনবিলাক তেওঁলোকে মেটেলৰ বনায়, মেটেলৰ গেষ্টেশ্যন ষ্টলছত ৰাখে। আমি বনাই চাইছিলোঁ, কিন্তু আমি মেটেলৰ গেষ্টেশ্যন ষ্টলছখিনিক ইমান এনিমেল ফ্ৰেণ্ডলি নাপালোঁ। আমি ৱেলফেয়াৰ হিচাপে অকণমান এনিমেল ৱেলফেয়াৰত কম হেৰি পায়। আমি নিজৰ এটা গেষ্টেশ্যন ছেকশ্যন বনাইছোঁ, আহক আপোনালোকে চাবলৈ। চ' এইটো আমাৰ গেষ্টেশ্যন ছেকশ্যন। টিপিকেলি আমি ইয়াত জেনেৰেলি আমি এজনী গাহৰি ৰাখোঁ। ৰুমবোৰ ইমান ডাঙৰ নহয়, কাৰণ এজনীয়ে আমি গাহৰি ৰাখিম ইয়াত। আমি মাত্ৰ 8 ফিট বাই 5 ফিট আমি দিছোঁ এই ৰুমবিলাকৰ চাইজ। এজনী আপোনালোকে চাওক, এজনী ডাঙৰ গাহৰিৰ কাৰণে 8 বাই 5 ফিট ধুনীয়াকৈ তাই থাকিব পাৰে। বেছি মুভমেণ্ট কৰিব নালাগে এই ষ্টেজত, গতিকে সৰু ৰুম হ'লেও কোনো প্ৰব্লেম নাই। তাতে আমি এটা ফিডাৰ বনাই দিছোঁ। ফিডাৰত আমি এয়া টাইলছ লগাই দিছোঁ। তাত আমাৰ নিপলছ আছে, ৱাটাৰ নিপলছ, য'ত নেকি পানী তেওঁলোকে খাব পাৰে। ত' এই গোটেই এনেকৈ আমি আমাৰ ইয়াত 4টা ৰ'জ আছে। আপোনালোকে যদি চাই, এটা ৰ', এইটো এটা ৰ', সেইটো বেক টু বেক ৰ' আছে। ঠিক তেনেকৈ সন্মুখীকে 2টা ৰ' আছে, আৰু তাৰ বেক চাইডে 2টা ৰ' আছে। ত' এইখিনি আমাৰ 50টা আমাৰ ইয়াতে এনেকুৱা 48টা, ইনফেক্ট 12 ইন ইচ ৰ' 48টা আমাৰ গেষ্টেশ্যন ৰুম আছে। তাৰমানে এমাহ আমি গেষ্টেশ্যন ছাৰ্ভিচ কৰাই পেলাই 48জনী মাইকী গাহৰি আমি এনেকৈ ৰাখিব পাৰোঁ। চ' আমাৰ এই গোটেই ফেচিলিটিটো যদি চাই আপোনালোকে, 200জনী ব্ৰিডিং ইউনিটৰ এটা ফেচিলিটি, প্লাছ 200টা ফেটেনাৰ কৰিব পৰা ফেচিলিটি। ফেটেনাৰৰ ছেকশ্যনটো আমি বনাই আছোঁ, যেতিয়া হ'ব আপোনালোকক দেখাম। চ' আমি তেনেকৈ কৰি আছোঁ। এইটো ছেটআপতে 3 বিঘা মাটিত আমি 200জনী ব্ৰিডিং ইউনিট মানে আপুনি নাই বুলি ক'লেও বছৰত 4,000 পৰা 5,000 গাহৰি পোৱালি প্ৰডাকশ্যন কৰিব পৰা যায়। আৰু আপুনি তাৰে 400-500 ফেটেনিং কৰোঁ আমি। চ' এটা 3 বিঘা মাটিতে আমি ইমানখিনি প্ৰডাকশ্যন কৰি আছোঁ। চ' ইণ্টেনচিভ প্ৰডাকশ্যনত মাটি বহুত নালাগে, কিন্তু আপোনাৰ কনষ্ট্ৰাকশ্যনখিনি যদি আপুনি চিষ্টেমেটিক কৰি লয়, হাউজিঙৰ কনচেপ্টটো বুজি লয়, যিখিনি আমাৰ মানুহ এতিয়াও বুজি নাপায়। গ্ৰুপ হাউজিং কিহক কয়, কেতিয়া আমি গ্ৰুপ হাউজিঙত ৰাখিব লাগে, কেতিয়া আমি দানা কিমান দিব লাগে, গেষ্টেশ্যন ষ্টলত থকা সময়ত কিমান দানা দিব লাগে, কোনটো ষ্টেজত কিমান দানা দিব লাগে, 11টা পোৱালি 12টা পোৱালি পাবৰ কাৰণে আমাৰ ছাৰ্ভিচিঙৰ টাইমিংবিলাক কেনেকৈ হ'ব লাগে, এই গোটেইবিলাক জানিবৰ কাৰণে চিষ্টেমেটিক কৰিব হ'লে কিন্তু ব্ৰিডিং এটা ছাকচেছফুল হ'ব পাৰিব। আমি যোৱা প্ৰায় 6 বছৰ হ'ল এই কামটো কৰি আছোঁ, আৰু খুব ছাকচেছফুলি কৰি আছোঁ। আমি আমাৰ যিখিনি ইয়াত আমি যিখিনি প্ৰচেছেছ ডেভেলপ কৰিছোঁ, যিখিনি নলেজ ডেভেলপ কৰিছোঁ, সেইখিনি আমি নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা ষ্টাডি কৰিছোঁ। প্লাছ আমাৰ যিটো ইউৰোপিয়ান কানেকশ্যনছ, মই নিজে গৈ পেলাই ইউৰোপৰ ফাৰ্মত, ইউট্ৰেক্টৰ ফাৰ্মত গৈ পেলাই কাম কৰি আহিছোঁ। 700জনী ব্ৰিডিং ইউনিটৰ ফাৰ্মত কাম কৰি আহিছোঁ। আই থিংক খুব কম ভাৰতবৰ্ষত তেনেকুৱা খুব কমেই ফাৰ্মাৰ্ছ আছে যোনে নেকি বাহিৰত গৈ ইউৰোপত গৈ পেলাই ট্ৰেইনিং কৰি আহিছে, পিগাৰীৰ ওপৰত নিজে কাম কৰি আহিছে, নিজে নিজ চকুৰে চাই আহিছে তাত কেনেকৈ কৰে। চ' আই থিংক উই হেভ দেট ইউনিক ষ্ট্ৰেংথ অফ বিং ওৱান অফ দ্য most front runner in this sector. Thank you guys. Hope you enjoyed our YouTube video. Thank you. Coronavirus সময়. Take care of yourself. Keep social distancing. Learn new things. Equip yourself for the future. Thank you. কৰিব পৰা আমি ফাৰ্মখন ষ্টাৰ্ট কৰিব পাৰোঁ যে আমি পিগলেটছ কিনিলোঁ। পিগলেটছ কিনি পেলাই আমি ব্ৰিডিঙলৈ লৈ গ'লোঁ। ঠিক আছে। আৰু এটা অপশ্যন আছে আমাক যে ৰেডি টু ব্ৰিড আমি এনিমেল কিনিলোঁ। ৰেডি টু ব্ৰিড এনিমেল কিনি আমি ব্ৰিডিং কৰিলোঁ। ঠিক আছে। তো দুইটাতে প্লাছ মাইনাছ আছে হা, দুইটাতে প্লাছ মাইনাছ আছে। পিগলেটছ কিনি পেলাই কৰাত প্লাছটো হ'ল যে আপোনাৰ ইনভেষ্টমেণ্টটো কম, পোৱালিখিনি কম পইচাতে কিনিব পাব। এভেইলেবিলিটিটো সহজ, পোৱা যায়, পোৱালি পোৱা যায়। নহ'লে আমাৰ ইয়াত এতিয়া ৰেডি টু ব্ৰিড এনিমেল বিক্ৰী কৰা চাগৈ নৰ্থ ইষ্টত আমিয়ে প্ৰথম আছিলোঁ। এতিয়া লাহে লাহে আমাৰ পৰাই ট্ৰেইনিং কৰি গৈ যোনে হেৰি কৰিছে, কিছুমানে এতিয়া ৰেডি টু ব্ৰিড এনিমেল বিক্ৰী কৰা ষ্টাৰ্ট কৰিছে হা। কিন্তু এতিয়াও বহুত কমন নহয়।
মানে বুকিং কৰিব লাগিব ইভেন আমাকো যদি তোমালোকে কোৱা আমাক ৰেডি টু ব্ৰিড এনিমেল লাগে আমাক কমচে কম মানে 2-3 মাহ এনেকৈ টাইম দিব লাগিব তেতিয়াহে আমি দিব পাৰিম ঠিক আছে তো পিগলেটছটো ভাল যে এভেইলেবিলিটি আছে দামটো কম সেইটো বাকী কিন্তু চাব গ'লে ৰেডি টু ব্ৰিড এনিমেল এটাত এডভান্টেজেছ বেছি আছে ৰেডি টু ব্ৰিড এনিমেলত এডভান্টেজেছ এইটো আছে যে তোমাৰ গাহৰি এজনী 7 মাহত তাই সাৰ্ভিস কৰিব পৰা মেটিং কৰিব পৰা অৱস্থালৈ আহে 7 মাহ ঠিক আছে পিউবাৰ্টি এটেন্ড 6 মান্থছত কৰি যায় 6 মান্থছত পিউবাৰ্টি এটেন্ড কৰিলেও কিন্তু তেওঁলোকক জেনেৰেলি আমি প্ৰথম আৰু দ্বিতীয় যেটো হিট সাইকেল থাকে সেইটো এৰি দিও অস্ট্ৰাছ বুলি কয় যেটো অস্ট্ৰাছ সাইকেল প্ৰথম আৰু দ্বিতীয়টো এৰি দিয়া যায় কিয়তৰ অস্ট্ৰাছ সাইকেলটো 18 to 21 ডেজ এভৰি 18 to 21 ডেজ তেওঁলোকে আকৌ গৰম হ'ব যেনেকৈ আমাৰ মহিলাসকলৰ মান্থলি সাইকেল হয় ঠিক তেনেকে গাহৰিৰ মান্থলি সাইকেলটো 18 পৰা 21 দিন ঠিক আছে সো তেওঁলোকে সেই 18 দিনত গৰম হ'ব সেই সময়ত গৰম হোৱাৰ সময়তে আমি তেওঁলোকক মেটিং কৰা সো যদি সৰু দুমহীয়া সাপোজ পোৱালি কিনিছে আপুনি তো 7 মাহ হ'বলৈ আপুনি 5 মাহ ৰখিব লাগিব ন 5 মাহ ৰখিব লাগিব তাৰ পিছত সাৰ্ভিসিং হ'ব তাৰ পিছত 4 মাহ আকৌ প্ৰেগনেন্ট হৈ থাকিব 5-4 9 মাহ হ'ল পোৱালি দিলে 9 মাহৰ পিছত পোৱালি দিলে মাকৰ লগত পোৱালি এমাহ থাকিলে 10 মাহ হ'ল নাৰ্সাৰীত পোৱালিটো বিক্ৰী কৰিব পৰালৈকে এমাহ আকৌ আমি নাৰ্সাৰীত ৰাখোঁ উইনাৰ্ছ বুলি কওঁ গাঁৱত এইটো নকৰে গাঁৱৰ মানুহে যিটোৰ কাৰণে মানে বহুত পোৱালি মৰেও সোনকালে ফাৰ্মাৰ্ছৰ তাত গৈ কাৰণ উইনিং কৰাৰ পিছত মাকৰ পৰা ছেপাৰেট কৰাৰ পিছত বহুত চেলেঞ্জেছ থাকে জেনেৰেলি স্পেচিয়েলি ডায়েৰিয়া হয় কাৰণ ইহঁতে তেতিয়ালৈকে গাখীৰ খাই আছিলে সলিড ফিডত যেতিয়া আহিব লগে লগে সিহঁতৰ কি হয় ডায়েৰিয়া হয় ডিচেণ্ট্ৰি হয় খাব নিবিচাৰে সো আমি জেনেৰেলি আমি কি কৰোঁ আমি দুমহীয়া পোৱালিহে বিক্ৰী কৰোঁ এমাহত আমি মাকৰ পৰা অঁতৰাই এমাহ আমি সিহঁতক নাৰ্সাৰীত ৰাখোঁ তাৰপিছত যেতিয়া সিহঁতে প্ৰপাৰ ফিড খাব ষ্টাৰ্ট কৰিব নাৰ্সাৰীত মানে 2 মাহত যদি ভালকৈ গ্ৰোথ হয় গাহৰি পোৱালি এটা 15 কেজি প্লাছলৈকে হৈ যায় ঠিক আছে 15 কেজি 18 কেজি এনেকৈও হ'বগৈ পাৰে সো তেনেকুৱা এটা ষ্টেজতহে আচলতে পোৱালিক আমি উলিয়াই দিব লাগে তেতিয়াহে যোনে কিনিব সি আৰু এই পোষ্ট উইনিং চেলেঞ্জখিনি নাপাব সো যিয়ে নহওক সো আপুনি প্ৰথম আপোনাৰ তাত কেছ ফ্ল'টো কেতিয়া ষ্টাৰ্ট হ'ব এইটো ছিষ্টেমত 11 মাহত তাকো যদি পোৱালি বিক্ৰী কৰে যদি আপুনি পোৱালি বিক্ৰী নকৰে যে কয় নহয় মই ইহঁতক আকৌ ডাঙৰ কৰি বিক্ৰী কৰোঁ আনাদাৰ 4-5 মান্থছ এড কৰি দিয়ক 15-16 মাহতহে আপোনাৰ হাতত পইচাটো আহিব বহুত দীঘলীয়া ন 15-16 মাহ সময় সো সেইটো এটা ডাঙৰ কথা দ্বিতীয় প্ৰব্লেম এটা তাতে কি চিলেকশ্যনটো আমি ব্ৰিডিং এনিমেলত চিলেকশ্যনত কিছুমান বস্তু মই ইয়াতে কম কি কি চাব লাগে আমি সৰু অৱস্থাত সেই বস্তুটো জনা বহুত কঠিন মানে গাহৰি এজনী যেতিয়া 50 কেজি হৈ যাব আমি জানিম এই গ্ৰোথটো কেনেকৈ হৈছে কিন্তু তুমি যদি মোক এই 10 কেজিৰ গাহৰি পোৱালি এটা চাই পেলাই কোৱা যে গাহৰিটো মনোজ দা 6 মাহৰ পিছত কিমান ডাঙৰ হ'ব মই ক'ব নোৱাৰিম এই টু আৰ্লি মানে সো সেইকাৰণে এটা গাহৰি পোৱালিক সেই ষ্টেজত চিলেকশ্যন কৰাটো খুব ডিফিকাল্ট সো সেয়াও এটা ডিছএডভান্টেজ সৰু পোৱালিক কৰা আৰু ডাঙৰত কিনিলে এইটোৱে তোমাৰ টাইম পিৰিয়ড কম হৈ যাব তোমাৰ লাৰ্নিং কাৰ্ভটো ফাষ্ট হ'ব কাৰণ তুমি নিলা 2 মাহ বা এমাহৰ পিছতে যদি সাৰ্ভিস হৈ যায় তুমি গম পালা আচ্ছা সাৰ্ভিসিংটো এনেকৈ হয় আচ্ছা অষ্ট্ৰেছ হ'লে গৰম হ'লে এনেকৈ এইবোৰ চিম্পটম হয় আচ্ছা এনেকৈ হৈছিলে এনেকৈ মই কৰালোঁ কোনটো সময়ত মেটিং কৰাব লাগে কেতিয়া মেটিং কৰালে চবতকৈ ভাল ৰিজাল্ট পোৱা যাব বেছিকৈ পোৱালি কেতিয়া পোৱা যাব ঠিক আছে সো এই বস্তুবিলাক তুমি তেতিয়া শিকিবলৈ পাবা সোনকালে তোমাৰ লাৰ্নিংটো হ'ব কিন্তু তুমি আৰু পোৱালিক এটা কিনি পেলাই আৰু মই এইটো পিক ফাৰ্মাৰ দেই এতিয়া আৰু কি কৰোঁ মই পিক ফাৰ্মাৰ একোৱে হোৱা নাই খালি ৰাতিপুৱা দানাটো দিছা আবেলি দানাটো দিছা কৰিবলগীয়া বিশেষ একোৱে নাই বৰ হৈ যাবা ন কিন্তু যদি পোৱালি হোৱাৰ প্ৰচেছটো ষ্টাৰ্ট হৈ যায় চেলেঞ্জেছ ইমান থাকে নহয় ইউ উইল ফিল চেলেঞ্জ সেইটোতো এটা মজা আছে দুটা আছে ইয়াতো এৰি দিবা হাত দাঙি দিবা নহ'ব মোৰ দ্বাৰা নহ'ব এইটো বহুত কষ্ট বহুত হেৰি কৰিব লাগে ইউ উইল লাভ ডেট চেলেঞ্জ মানে মানুহক সদায় নহয় আমাৰ কেপাচিটি বহুত বেছি থাকে জানানে আমাৰ এণ্ডুৰেঞ্চ কেপাচিটিটো বহুত বেছি আমি লাইফত ফ্ৰাষ্ট্ৰেটেড এইকাৰণে হওঁ আমি চেলেঞ্জ নাপাওঁ বিশেষকৈ চাকৰি কৰা মানুহে চাবাচোন কয় মই বিৰাট ফ্ৰাষ্ট্ৰেটেড মোৰ কামক লৈ চাকৰিক লৈ কিয় ফ্ৰাষ্ট্ৰেটেড সিহঁতৰ হোৱা কাৰণ হ'ল সিহঁতে ৰিস্ক নলয় একো সিহঁতে সেই একেধৰণৰ কামকে কৰি থাকে দে আৰ নট বিং চেলেঞ্জড এনাফ আই থিংক ডেট ইজ দ্য ৰিজন ইয়াত তুমি ইউ উইল গেট দ'জ চেলেঞ্জেছ সেইকাৰণে মই কওঁ মানে মাংসৰ কাৰণে গাহৰি পোহাটো এইটো আৰু কি মানে ডেট ইজ নাথিং একচুৱেলি মাংসৰ কাৰণে গাহৰি পোহা ইজ নাথিং ইটছ জাষ্ট চাইল্ডছ প্লে যিকোনো মানুহে কৰিব পাৰে এইবোৰ আমাৰ গিল্ড হয় যিবোৰ ছাৰ্ভিচিঙৰ কাৰণে আমি ৰিপ্লেচমেণ্ট গিল্ড হিচাপে ৰাখিছোঁ এইবোৰ আমাৰ গিল্ড হয় গেম
30, 40, 50, 60 কেজি গিল বেলেগ বেলেগ ধৰণৰ আছে এই কাণ পৰা এইবোৰ লেণ্ডৰেছ গিল্ড হয় আৰু এইবোৰ আমাৰ হেমচায়াৰ এনিমেল এইবোৰ আছে এয়া গিল্ড আছে আমাৰ এই ৰুমবোৰ আমাৰ 10 by 10 ৰুম যদিও পাৰফেক্ট হাউজিং নহয় ৰেক্টেংগুলাৰ শেপত বনালে বেছি ভাল সাজেষ্ট কৰিম 10 by 14 এনেকুৱা ৰুম বনালে গ্ৰুপ হাউজিঙৰ কাৰণে বেছি ভাল হ'ব আৰু নৰ্মেল ফেৰাইন ৰুমৰ কাৰণে 7 by 14 বেটাৰ হাউজিং এইবোৰ ক্ৰছ আৰু এগেইন হেমচায়াৰ পোৱালি আছে আমাৰ এয়া আমাৰ লেণ্ডৰেছ আৰু লাৰ্জ হোৱাইট এইকেইটা লেণ্ডৰেজৰ আমাৰ বাহিৰৰ পৰা অনা ব্ৰিড হয় ব্ৰিডিঙৰ কাৰণে অনা পিয়'ৰ লাইনৰ ব্ৰিড হয় এইবোৰো লেণ্ডৰেজ আছে লাৰ্জ হোৱাইট আছে এতিয়া গৰম আহিব ষ্টাৰ্ট কৰিছে ত' সিহঁতক গৰমৰ পৰা আমি ৰক্ষা কৰিবলৈ সিহঁতক দুপৰীয়া গা পা ধুৱাব লাগিব আমাৰ ইয়াত আৰু এটা মই দেখাব বিচাৰিছোঁ এইবোৰো আমাৰ গ্ৰুপ হাউজিং এইবোৰ আমি ৰেডি কৰি আছোঁ ছাৰ্ভিচ কৰিবৰ কাৰণে এইটো আমাৰ ডিমৰক বোৰ আমাৰ ওচৰত এটা ডিমৰক পিয়'ৰ ডিমৰক বোৰ আছে কালাৰটো চাওক ডাৰ্ক ব্ৰাউন আৰু ব্লেক তেনেকুৱা এটা কম্বিনেশ্যন আছে এই ডিউৰক এইটো অৰিজিনেলি নেপালৰ পৰা অহা ডিউৰক পিয়'ৰ হয় আমি ইয়াৰ এতিয়া ব্ৰিডটো কাল্টিভেট কৰিবৰ কাৰণে আমি কাম কৰি আছোঁ এইটো আমাৰ এটা হেমচায়াৰ বোৰ আমাক বহুত ছাৰ্ভিচ দিলে বহুত ভাল বোৰ আছিলে ইয়াৰ আজি প্ৰায় ওজন 200 কেজিমান হ'ব ই আমাক বহুত ভাল ছাৰ্ভিচ দিলে বহুত পোৱালি প্ৰডাকশ্যন কৰিলে অসমৰ বিভিন্ন নৰ্থ ইষ্টৰ বিভিন্ন ঠাইত ইয়াৰ প্ৰডাকশ্যন হোৱা পোৱালি নানান ঠাইত গৈছে ইয়াৰ লেংথটো চাওক নাই বুলি ক'লে ইয়াৰ লেংথটো আপোনাৰ 5 ফুটতকৈ বেছি দীঘল হ'ব ওখ এইখন 4 ফুটৰ ৱাল যদি চাই এই ৱালখনৰ পৰা ইমানটো মানে অলমষ্ট পোনে মানে 4 ফুট হাইটৰ এই গাহৰিটো বাকী আৰু আমাৰ এনেকৈ বোৰ আছে এতিয়া আমি আপোনালোকক আন এটা ছেকশ্যন দেখাম নেক্সট এপিছ'ড ছেকশ্যন নাৰ্চাৰী ছেকশ্যনত আমি অলপ ৱালবোৰ ওখ কৰিছোঁ যাতে ঠাণ্ডাত কম ঠাণ্ডা লাগে আৰু গৰমতো কম গৰম হয় তাত আমি ভেণ্টিলেটৰ্ছো উইণ্ড ভেণ্টছ লগাই দিছিলোঁ ত' আমাৰ এইবোৰ নাৰ্চাৰীৰ পোৱালি এইবোৰ প্ৰায় দুমহীয়া পোৱালি দুমাহৰ পোৱালি হ'ব 20 কেজি 22 কেজি 18 কেজি এনেকুৱা চাইজৰ পোৱালি এয়াও তেনেকুৱা পোৱালি নাৰ্চাৰী পোৱালি ইহঁত কিমান দিন হ'ব এতিয়া 1.5 মাহৰ পৰা 45 দিন 50 দিনৰ পোৱালি এইবোৰো সেই 12 কেজি 15 কেজি 18 কেজি এনেকুৱা চাইজৰ হৈছেগৈ এইবোৰ আমাৰ অকণমান নাৰ্চাৰীতকৈ ডাঙৰ অৱস্থাত আহিছে এইবোৰ 30 কেজি 35 এনেকুৱা হৈছে আৰু এইবোৰ 3.5 মান্থছৰ হেৰি পোৱালি চ' এইটো আমাৰ নাৰ্চাৰী ছেকশ্যন এনেকৈ গোটেই ঘৰটো অকণমান দেখাই দিয়াচোন দীঘল তাৰ পৰা গৈ পেলাই অলপ কেমেৰাটো তুমি ঘূৰাই দিয়া চ' এইটো আমাৰ নাৰ্চাৰী ছেকশ্যন আমাৰ ইয়াৰ পৰা একদম তালৈকে আমাৰ ৰুম আছে ৰুমৰ ভিতৰত আৰু ৰুম আছে চ' আমাৰ 1 2 3 4 8টা ৰুম আছে আৰু প্ৰত্যেকটো ৰুমৰ ভিতৰত আকৌ 4টাকৈ ৰুম আছে চ' 32টা আমাৰ নাৰ্চাৰী ছেকশ্যন আছে বছৰি আমি প্ৰায় 3000 পোৱালি আমি খুব এটা কঠিন সময়ৰ থ্ৰু পাছ হৈ আছোঁ এতিয়া এই সময়ত COVID-19 যিটো এটা ছিটুৱেশ্যন ক্ৰিয়েট কৰিলে ছাডেনলি আমি ক'তো ওলাব নোৱাৰা হ'লোঁ আমাৰ বিশেষকৈ যিবোৰ খেতিয়ক লাইফ ষ্টকত জড়িত হৈ আছে তেওঁলোকৰ কাৰণে চেলছটো বন্ধই হৈছে কিন্তু তাতকৈ ডাঙৰ সমস্যা হৈছে যে এতিয়া খাদ্য আমাৰ যিবোৰ লাইফ ষ্টকৰ কাৰণে যিখিনি দানা পোৱা গৈছিল সেই দানাবোৰ লকডাউন হোৱাৰ কাৰণে অলমষ্ট নহা হৈছে আৰু য'ত অলপ চলপ বস্তু এভেইলেবল আছে সেইবোৰ খুব দাম বাঢ়িছে জুই চাই দাম হৈছে এতিয়া ক'ৰবাত মাজতে গম পালোঁ যে হুইট ব্ৰাণ্ড মানে যিটো আমি চাপৰ বুলি কওঁ 30 টকাকৈ চাপৰ বিক্ৰী কৰি আছে যিটো খুব বেছি দাম
চ' আমি কি কৰিলোঁ, আমি নিজৰ প্লান্ট এটা, সৰু প্লান্ট এটা আছে, তাত আমি যোৱা 3 বছৰতকৈ বেছি হ'ল আমি নিজৰ ফাৰ্মৰ কাৰণে তাত দানা আমি বনাওঁ। তো আমি এতিয়া এইটো ডিচিশ্যন লৈছোঁ যে আমি যিখিনি ওচৰৰ পাছৰৰ যিমানখিনি ফাৰ্মাৰ্ছক আমি পাৰোঁ, সেইখিনি ফাৰ্মাৰ্ছৰ কাৰণে আমি এই দানা, আমি নিজে বনোৱা দানা, আমি তেওঁলোকক এটা ন' প্ৰফিট ন' লছ বেচিছত, মানে কষ্ট টু কষ্ট বেচিছত আমি তেওঁলোকক উপলব্ধি কৰিবলৈ আমি চেষ্টা কৰিম। আমাক 2খন গাড়ীৰ কাৰণে পাছ আমি এৰেঞ্জ কৰিব পাৰিছোঁ। চ' আমাৰ সেই গাড়ীকেইখনে যিটো গভমেণ্টৰ ডাইৰেক্টিভ ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰা বা ফিজিকেল ডিষ্টেঞ্চ, সেইটো মেইনটেইন কৰি আমাৰ গাড়ীৰ ড'ৰ ষ্টেপ, ফাৰ্মাৰ্ছক ড'ৰ ষ্টেপ, এটা 2-4জন ফাৰ্মাৰৰ মাজত এটা গৈ পেলাই এটা ট্ৰিপৰ নি দানাখিনি তেওঁলোকে দি আহিবগৈ এটা ঠাই। চ' আমি সেই কাৰ্যসূচীটো আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আমাৰ দানা মেছ ফিড হয়, এইটো আমাৰ দানা হয়, এইটো মেছ ফিড হয়। ইয়াত মাকৈ আছে, ডি অইল ৰাইচ ব্ৰেণ্ড আছে, তাৰপিছত ইয়াতে মিনাৰেল মিক্সাৰ আছে, আৰু ইয়াতে আমি বায়' এনজাইমছ যেনেকৈ ফাইটেজ, এমিলেজ, এনেকৈ বায়' এনজাইম যিটোৱে মানে ডাইজেশ্যনত হেল্প কৰে আৰু গাহৰিৰ গ্ৰ'থত সহায় কৰে, আমাৰ নিজৰ কাৰণে ব্যৱহাৰ কৰিবৰ কাৰণে অনা আছিলে। আমি সেয়াও অলপকৈ ইয়াতে মিক্স কৰি এটা ষ্টেণ্ডাৰ্ড দানা আমি বনাই দিবলৈ ট্ৰাই কৰিছোঁ। আমাৰ এই দানাটো ইয়াতে এক্স ফেক্টৰী, এই দানাৰ দাম মাত্ৰ 2250 টকা পাৰ কুইণ্টেল, মানে 1125 টকা বেগত। এটা বেগত 50 কেজি আমি দানা পেক কৰোঁ। অকণমান মই আপোনালোকক আমাৰ হেৰিটো দেখাই দিওঁ। এইবোৰ আমি DRB লৈ থৈছোঁ যাতে আমাৰ নাটনি নহয় ৰ' মেটেৰিয়েলছত। আমাৰ এই ল'ৰা কেইজনে ইয়াতে কাম কৰি আছে এতিয়া। আমি এয়া মিনাৰেল মিক্সাৰ ব্যৱহাৰ কৰোঁ। এই সময়ত আমি নিউট্ৰিচেল মিনাৰেল মিক্সাৰ ব্যৱহাৰ কৰি আছোঁ। মিনাৰেল মিক্সাৰ হয়, চিলেটেড হয়, আৰু ইয়াত যথেষ্টখিনি ভিটামিন আৰু যিখিনি ট্ৰেছ মিনাৰেলছ লাগে সেইখিনি আছে। আমাৰ এইটো বায়' এনজাইম হয়, যিটো মই ফাইটেজ, এমিলেজ আৰু প্ৰটিয়েজ এনেকৈ যিখিনি বায়' এনজাইম হয় সেইখিনি আমি ইয়াত ব্যৱহাৰ কৰি আছোঁ। সেয়া আমাৰ মাকৈ হয়, আৰু এইটো আমাৰ গ্ৰাইণ্ডাৰ হয়, আৰু এইটো আমাৰ মিক্সাৰ হয়। আমি দিনত কিমান দানা বনাব পাৰোঁ? 2-2.5 টন দানা আমি বনাব পাৰোঁ। তো আমাৰ কেপাচিটিটো খুব বেছি ডাঙৰ নহয়। আমি একচুৱেলি এই মিলটো আমাৰ নিজৰ ফাৰ্মখনৰ কাৰণেহে আমি ব্যৱহাৰ কৰি আছিলোঁ।